जय हिंद दोस्तों। आज पृथिवीर चारिओपिনৰ পৰা কিছুমান মানুহ ডেড সি চাবলৈ যায়, তাত ফুৰিবলৈ যায়। আসলতে সেইটো মজ মস্তি কৰা জায়গা নহয়, সেইটো আল্লাহৰ ভয়ানক আজাব হৈছিলে। আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আজিৰ পৰা হাজাৰো বছৰ আগতে তাত সোদাম আৰু গুমৰা নামে দুখন চহৰ আছিলে, আৰু সেই চহৰৰ মানুহবোৰ অধিক পাপ কৰাৰ কাৰণে আল্লাহ তাআলাই সেই চহৰৰ ওপৰত পাথৰৰ বৰ্ষণ কৰিছিলে, আৰু আসমানৰ পৰা ফেৰিস্তা আহি পেলাই সেই দুয়োখন চহৰ আকাশলৈ উঠাই লৈ পেলাই ওপৰৰ পৰা এৰি দিছিলে, যাৰ কাৰণে সাগৰতকৈ আজি 30 মিটাৰ লেভেল ডাউন হয় এইখিনি জায়গা। এইখিনি তথ্য কোৰাণৰ মোতাবিক পোৱা যায়। সায়েন্সে কি কয়, সায়েন্সত যদি আপুনি চাবলৈ যায়, সায়েন্সেও তদন্ত কৰি পেলাই তাত সেই ডেড সিৰ তলত যে আগত চহৰ আছিলে তাৰ নমুনা পাইছে। আৰু বাইবেলৰ মোতাবিক যদি আমি বাইবেলতো চাওঁ তেতিয়াহ'লে বাইবেলতো ইয়াৰ বৰ্ণনা আছে। বাইবেলতো আপোনাৰ সেই সোদাম আৰু গুমৰা নামে দুখন চহৰৰ কথা পোৱা যায়, যোনটো ইজৰাইল আৰু জৰ্ডানৰ মাজত আছে। তো তাত সিহঁতে বেয়া কাম কৰাৰ কাৰণে সেই দুয়োখন চহৰ জুই আৰু গন্ধমৰ দ্বাৰাই বৰবাদ হৈ গৈছিলে আৰু মাটিৰ তলত সোমাই গৈছিলে। এইখিনি তথ্য আমি বাইবেলতো আমি দেখা পাওঁ। তো সেয়ে আমি পাপ কাম কৰিব নালাগে, পাপৰ পৰা বাচিব লাগে, আৰু নহ'লে সেই জায়গাৰ নিচিনা সেইটো আজি আমাৰ কাৰণে এটা নমুনা স্বৰূপ, তাৰ পৰা আমি শিক্ষা ল'ব লাগে। তো মই আশা কৰোঁ সকলোৱে পাপৰ পৰা বাচি থাকিম আৰু সদায় ভাল কাম কৰিম বুলি। ধন্যবাদ।